নতুন পেনশন নীতি কৰ্তন কৰি পুৰণা পেনশন নীতি বাহাল ৰখাৰ দাবী দীৰ্ঘদিনীয়া। আজি নগাঁৱত এনপিএছ কৰ্তন কৰি অপিএছ বাহাল ৰখাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। অপিএছ বাহাল ৰখাৰ দাবীত কৰ্মচাৰীৰ এই প্ৰতিবাদ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ক'লা বেজ পৰিধান কৰি বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসমূহ কৰ্মচাৰীয়ে। আৰু এই সন্দৰ্ভত আমাৰ ব্যুৰো বাহাৰুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছো। সদৌ অসম কৰ্মচাৰী পৰিষদৰ উদ্যোগত আজি এনপিএছ বাতিল কৰি অপিএছ বাহালৰ কাৰণে যি আজি প্ৰতিবাদ সেয়া প্ৰতিবাদো নগাঁও কৰ্মচাৰী পৰিষদ ইতিমধ্যে ওলাইছে। মই দেখুৱাইছোঁ এনেদৰে ৰেলী তেওঁলোকে ওলাইছে। আৰু মই পোনপটীয়াকৈ জানিব বিচাৰিম নগাঁও যি কৰ্মচাৰী পৰিষদৰ সভাপতি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ যি প্ৰতিবাদ আৰু আপোনালোকে যি এনপিএছ কৰ্তন কৰি অপিএছ বাহাল ৰাখিব লাগে আৰু আজি আপোনালোকে প্ৰতিবাদ ওলাইছে আৰু ক'লা বেজ পৰিধান কৰিছে। এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক সমগ্ৰ অসমৰ জনসাধাৰণে ভাল পায়, কৰ্মচাৰী সমাজখনেও ভাল পায়। কৰ্মচাৰী এনেকৈ ৰাজপথলৈ ওলাই অহাটো আমাৰ কাম্য নাছিল, যিহেতু কৰ্মচাৰীসকলো চৰকাৰৰ এটা অংগ। কিন্তু দুৰ্ভাগ্যজনক কথা যে 2005 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে এনপিএছ প্ৰৱৰ্তন কৰিছিল আৰু আজি 2026 চনৰ 1 ফেব্ৰুৱাৰী। এই 1 ফেব্ৰুৱাৰী তাৰিখটো সদৌ অসম কৰ্মচাৰী পৰিষদে কলা দিৱস হিচাপে পালন কৰিছে আৰু পালন কৰি সমগ্ৰ জনসাধাৰণৰ মাজলৈ আমি ৰেলীৰ জৰিয়তে আগবাঢ়ি আহিছোঁ। এইটো আমাৰ কাৰণে অতি পৰিতাপৰ কথা। এজন এনপিএছ কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে কি দুৰ্দশা হয়, কেনে পৰিস্থিতি বিৰাজ কৰে, সেই কথাটো যিসকল অৱসৰ গ্ৰহণ কৰিছে তেখেতসকলেহে আচলতে ইয়াৰ মৰ্ম বেদনা বুজি পায়। গতিকে আমি আহ্বান ৰাখিছোঁ সদৌ অসম কৰ্মচাৰী পৰিষদে সুদীৰ্ঘ একে পৰিক্ৰমা আন্দোলন বৰ্জিত কাৰ্যসূচীৰে চৰকাৰী কৰ্মচাৰীসকলৰ যি প্ৰাপ্য সেই প্ৰাপ্য আলোচনাৰ মাধ্যমেৰে আমি পাবলৈ কিছু পৰিমাণে হ'লেও সক্ষম হৈছোঁ। কিন্তু এইটোৱে আমাৰ আটাইতকৈ জ্বলন্ত সমস্যা আছিল যে এনপিএছ কৰ্মচাৰী বন্ধুসকলক যাতে অপিএছলৈ পৰিৱৰ্তন কৰা। এতিয়া দেখা যায় যে বাৰম্বাৰ আলোচনা হোৱা স্বত্তেও মাননীয় মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সমিতি কেন্দ্ৰীয় চৰকাৰৰ অজুহাত দেখুৱাই এই কথাটোৰ প্ৰতি সহযোগিতা আগবঢ়োৱা নাই। গতিকে আমি আশা ৰাখিছোঁ যে আজি 1 ফেব্ৰুৱাৰী তাৰিখে এইটো অসমৰ কৰ্মচাৰী সমাজৰ কাৰণে অন্তিম কাৰ্যসূচী হওক আৰু আজিৰ পিছতেই মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা চৰকাৰে যে অসমৰ 4 লক্ষ কৰ্মচাৰী কেৱল 1,70,000তকৈ কিছু বেছি সেই কৰ্মচাৰীসকলক অপিএছলৈ পৰিৱৰ্তন কৰি পেলাই এক সুস্থ পৰিৱেশ বিৰাজ কৰিবৰ কাৰণে ৰাজতন্ত্ৰটোৰ যি ব্যৱস্থা চৰকাৰী কৰ্মচাৰীৰ জৰিয়তে সেই ব্যৱস্থা এটা সুৰক্ষিত বা সুন্দৰ ব্যৱস্থা কৰক বুলি আমি আশা ৰাখিছোঁ। যদি নিশ্চয় আপোনালোকৰ যি দাবী যদি দাবী মানি নলয় চৰকাৰ, পৰৱৰ্তী পদক্ষেপ কিবা হ'ব নেকি? তেতিয়া নিশ্চয় সদৌ অসম কৰ্মচাৰী পৰিষদে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আমি জিলাৰ পৰা এই কথাটো এতিয়াই ক'ব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক যে যদি সিদ্ধান্ত নহয় যে মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ ব্যৱস্থা যদি নলয় তেনেহ'লে নিশ্চয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ। নিশ্চিতভাৱে এয়া আছিলে নগাঁও যি কৰ্মচাৰী পৰিষদৰ সভাপতি। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এনেদৰে আজিৰ দিনটো অৰ্থাৎ তেওঁলোকে দীৰ্ঘদিন ধৰি যি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে যে এনপিএছ কৰ্তন কৰি অপিএছ বাহাল কৰি ৰাখিব লাগে, তাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ৰাজ্যৰ লগত নগাঁৱতো ক'লা দিৱসত তেওঁলোকে বেজ পৰিধান কৰি এনেদৰে তেওঁলোকে বাইক ৰেলীৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে।